নমস্কাৰ, মই বৰ্ণিতাই বৰ্ণিতা skitchen অন্য এটা ৰেচিপি সৈতে আপোনাক পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আজি মই আপোনালোকৰ ওচৰলৈ নান কাটাৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো ভাল পাব আৰু কেনেকুৱা পালে জনাব। তেনেহ'লে বলক বেছি আৰু কথা নাপাতো, ৰেচিপিলৈ আগবাঢ়ো। নান কাটা বনাবৰ কাৰণে প্ৰথমতে মই ঘি আৰু চেনিখিনি প্ৰথমতে ভালদৰে ফেটি ল'ম। আৰু সেইকাৰণে মই ঘি লৈছোঁ 1 কাপৰ কম। পিছত ঘিৰ প্ৰয়োজন হ'লে আকৌ 2 চামুচ লৈ ল'ব পাৰে। এতিয়া 1 কাপ চেনি মই গুড়ি কৰি লৈছোঁ আৰু 1 কাপ চেনি গুড়ি কৰি ল'লে প্ৰায় 1.5 কাপৰ সমান হয়। এয়া চেনিখিনি লৈ ল'লোঁ, 1.5 কাপ চেনি। এতিয়া ঘি আৰু চেনিখিনি মই এডাল হুইস্কৰ সহায়ত ভালদৰে ফেটি ল'ম আৰু এইখিনি মই প্ৰায় 10 মিনিটমান সময় ফেটি থাকিম। এনেদৰে ফেটি ল'লে নানকেইটা খাবলৈ খুব টেষ্টি হয়। এনেদৰে 10 মিনিটমান সময় ফেটি থাকিব লাগে। এয়া ঘি আৰু চেনি ফেটি লোৱা হৈ গ'ল। এতিয়া এখন চালনী লৈছোঁ আৰু সেই একেটা কাপৰ জোখাৰে 1 কাপ বেচন লৈছোঁ আৰু সেই একেটা কাপৰ জোখাৰে 1.5 কাপ আটা লৈছোঁ। এতিয়া বেচন আৰু আটাখিনি মই ভালদৰে চালি ল'ম। আপোনালোকে আটাৰ সলনি ময়দা ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এইখিনি ভালদৰে চালি ল'ম। চালি লোৱা হৈ গ'ল আৰু এতিয়া মই সামগ্ৰীখিনি ভালদৰে এখন চামুচেৰে মিক্স কৰি ল'ম। এয়া চামুচখন তৈয়াৰ হৈছোঁ আৰু এইখিনি মই এতিয়া হাতেৰে ভালদৰে মুঠি ল'ম। এয়া নানকেইটা বনাবৰ কাৰণে ডোটো ৰেডি হৈ গৈছে। আজি নানকেইটা মই কেৰাহীতে বেক কৰিম আৰু সেইকাৰণে মই ষ্টীলৰ কাঁহী এখন লৈছোঁ আৰু অকণমান ঘি সানি লৈছোঁ। এতিয়া ডোটোৰ পৰা এটা লাড্ডু বনাই লৈছোঁ আৰু এনেদৰে হাতৰ তলুৱাত গোল কৰি লৈ সামান্য চেপেটা কৰি দিছোঁ। আৰু মাজত অকণমান হোল কৰি দিছোঁ। ইয়াত মই অকণমান ড্ৰাই ফ্ৰুটছ দিম, আপোনালোকে যিকোনো দিব পাৰে। এলমণ্ড, বাদাম বা পিষ্টা যিকোনো দিব পাৰে। মই অকণমান চেৰি কাটি দিছোঁ ইয়াতে। এনেদৰে আৰু এতিয়া মই গোটেইকেইটা এনেদৰে বনাই ল'ম। এয়া নান কাটা বেক কৰিবৰ কাৰণে ৰেডি হৈ গ'ল আৰু নানকেইটাৰ মাজত মই অকণমান ফাঁক ৰাখি দিছোঁ কাৰণ বেক কৰাৰ পাছত ফুলি আহিব। এতিয়া গেছ ষ্টভত এখন মই কেৰাহী পাতি দিছোঁ আৰু ইয়াতে মই এডাল ষ্টীলৰ ষ্টেণ্ড এডাল দি দিম আৰু কেৰাহীখন মই 10 মিনিটৰ কাৰণে গৰম হ'ব দিম। এয়া কেৰাহীখন গৰম হৈছে আৰু এতিয়া মই ইয়াত কাঁহীখন দি দিম আৰু গেছৰ ফ্লেম একেবাৰে ল' কৰি ৰাখিব আৰু এতিয়া মই ঢাকনি লগাই বেক হ'বলৈ দিম। প্ৰায় 15 মিনিটমানৰ পাছত মই নান কাটাকেইটা চেক কৰি চাইছোঁ। বৰ ধুনীয়াকৈ বেক হৈছে আৰু দেখিবলৈও ধুনীয়া লাগিছে। এনেদৰে নান কাটা ঘৰত বনাই খালে খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে এবাৰ এনেদৰে ট্ৰাই কৰি চাব আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল নতুন দৰ্শক হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে পুনৰ লগ পাম অন্য এটা ৰেচিপিৰ সৈতে আৰু পুনৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে।